আমি এতিয়ালৈকে আগৰ ভিডিঅ'টোত কেনেকৈ উত্তল আৰু অৱতল লেন্সত ৰেখাচিত্ৰ অংকন কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিলো এতিয়া আজি আমি আলোচনা কৰিম সাইন কনভেনশন ফৰ স্ফেৰিকেল লেন্স মানে চিহ্ন পথা কেনেকৈ আমি কি চিহ্ন ইউজ কৰিম যেতিয়া আমি তাৰ নিউমেৰিকেল সামস বিলাক বা অংক বিলাক যেতিয়া আমি কৰিম এতিয়া প্ৰথমে আমি জানিব লাগিব যে নিউমেৰিকেল সাম বিলাক যেতিয়া কৰিম তাত আমি কেইটামান টাৰ্ম ইউজ কৰিম আৰু সেই টাৰ্ম কিটা কি কি ধৰা এখন কনভেক্স লেন্স বা উত্তল লেন্স উত্তল লেন্সৰ এটো ফোকাস টুৱাইস f1 f2 টুৱাইস f2 ইয়াত সেন্টাৰটো c1 c2 বুলিও লিখিব পাৰি যেহেতু ফোকাসটোৰ ডাবল হয় হেকাৰণে আমি টুৱাইস f1 বুলিও লিখো ধৰা এটো এটা লক্ষ্য বস্তু আৰু লক্ষ্য বস্তুৰ দূৰত্ব ও পৰা আলোক কেন্দ্ৰৰ পৰা মেজাৰ কৰা হয় আৰু আলোক কেন্দ্ৰ আৰু লক্ষ্য বস্তুৰ মাজৰ যেটো দূৰত্ব আছে সেই দূৰত্বটোক আমি লক্ষ্য বস্তুৰ দূৰত্ব বা ইউ বুলি ৰিপ্ৰেজেন্ট কৰা হয় ইউ মানে হৈছে লক্ষ্য বস্তুৰ দূৰত্ব ধৰা ইয়াত প্ৰতিবিম্ব প্ৰস্তুত হৈছে এই পয়েন্টত প্ৰতিবিম্ব প্ৰস্তুত হৈছে আৰু এই দূৰত্বখিনিক আমি কি বুলি কম v বা v টো হৈছে প্ৰতিবিম্বৰ দূৰত্ব বা ইমেজ ডিসটেন্স আৰু অপটিক্যাল সেন্টাৰ বা আলোক কেন্দ্ৰৰ পৰা ফোকাসৰ যেটো ডিসটেন্স হেতু কোৱা হয় ফোকাস দূৰত্ব বা ফোকেল লেন্থ বুলিও কোৱা হয় এই তিনটা টাৰ্ম আমি ইয়াত ইউজ কৰিম ওকে এতিয়া আমি চিহ্ন পথাত আমি পজিটিভ সিম্বল নে নেগেটিভ সিম্বল ইউজ কৰিম হেটো ডিপেন্ড কৰিব লক্ষ্য বস্তুৰ দূৰত্ব লক্ষ্য বস্তুৰ পজিশন অবজেক্টৰ পজিশন তাৰ ওপৰত এতিয়া মই তোমালোকক স্ফেৰিকেল মিৰৰৰ ক্ষেত্ৰটো মই তোমালোকে বুজাইছিলো যে কি চিহ্ন ইউজ কৰিব তোমালোকে আগৰ ভিডিওটো চাই লবা ইয়াতো ঠিক একে ধৰণৰ পদ্ধতি আমি ইউজ কৰিম আমি স্থানাঙ্ক জ্যামিতি ব্যৱহাৰ কৰিম আমি স্থানাঙ্ক জ্যামিতি কেনেকৈ ধৰণে ব্যৱহাৰ কৰিম ধৰা ও পয়েন্ট x এডাল x এক্সিস আৰু এডাল y এক্সিস এতিয়া x এক্সিসৰ যেটো ও পয়েন্ট আছে দুইডাল এক্সিসৰ যেটো ও পয়েন্ট আছে হি ও পয়েন্টটোতে আমি ভাবিলম আমি এখন লেন্স বহুৱাই দিছো আৰু লেন্সৰ কেন্দ্ৰবিন্দুটো আলোক কেন্দ্ৰটো আৰু এক্সিস ডালৰ ও পয়েন্টটো একে আছে বুলি ধৰা এতিয়া আমি চাব লাগিব উত্তল হক বা অৱতল হক যিয়ে হক লাগিলে যিখন লেন্সে হক মই কিনাৰতে অৱতল লেন্সখনো আঁকি দিছো তোমালোকৰ সুবিধাৰ কাৰণে একেলগে মই দুইটা বুজাই দিম এটো ও পয়েন্ট ধৰিবা এডাল x এক্সিস ধৰিবা সৰি ওকে এতিয়া আমি যদি লক্ষ্য বস্তু অঙ্কন কৰিব লাগে হয় লক্ষ্য বস্তু সদায় আমি বাওফালে অঙ্কন কৰিম যেহেতু x এক্সিসৰ বাওফালে অঙ্কন কৰা হয় সেই কাৰণে লক্ষ্য বস্তুৰ দূৰত্ব u ভ্যালুটো সদায় নেগেটিভ ইউ ভ্যালুটো সদায় নেগেটিভে হ'ব বুজি পাইছা নিশ্চয় এবাৰ আমি প্ৰতিবিম্বৰ দূৰত্বৰ কথা কম এতিয়া প্ৰতিবিম্ব আমি যিবিলাক ৰেখাচিত্ৰ অঙ্কন কৰিছিলো তাত দেখা পাইছিলো যদি প্ৰতিবিম্বটো হট প্ৰতিবিম্ব হলে দুইখন লেন্সতে বুলি আমি শব্দটো ব্যৱহাৰ কৰিছো হট প্ৰতিবিম্ব যদি হয় যদিও আমি জানো কনকেভ লেন্সত বা অৱতল দাপনত কেতিয়াও হট প্ৰতিবিম্ব গঠন নহয় তাত সদায় অহট প্ৰতিবিম্ব গঠন হয় আৰু হট প্ৰতিবিম্ব কনকেভ লেন্সত কনভেক্স লেন্সত গঠন হয় আৰু হট প্ৰতিবিম্ব বিলাক সদায় সোঁফালে গঠন হৈ আছে সেই কাৰণে আমি ভিৰ যেটো ডিসটেন্স যদি প্ৰতিবিম্বটো হট হয় বা ৰিয়েল হয় হট প্ৰতিবিম্ব হলে হি বাহুফালে গঠন হৈ আছে তেতিয়া আমি তাৰ
চিম্বলটো পজিটিভ লিখিব লাগিব আৰু যদি অসৎ প্ৰতিবিম্ব হয় অসৎ প্ৰতিবিম্ব হলে যদি অসৎ প্ৰতিবিম্ব হয় তেনেহলে বা ভাৰ্চুৱেল প্ৰতিবিম্ব হলে তাত আমি নিগেটিভ ব্যৱহাৰ কৰিব লাগিব ওকে আৰু কনভেক্স লেন্সত আমি গম পাইছো অকল এটা কন্ডিশনতে অসৎ প্ৰতিবিম্ব গঠন হয় যেতিয়া হি ফোকাস আৰু অপটিকেল সেন্টাৰৰ মাজত লক্ষ্য বস্তুটো থাকে এবাৰ আমি ফোকাসৰ কথা কৈছো ফোকাসৰ টু পজিটিভ নেগেটিভ দিম এতিয়া চোৱা যি লেন্স হক বা মিৰৰ হক সকলো ক্ষেত্ৰতে ফোকাসে এনেকুৱা বস্তু যিখন মিৰৰখনৰ ক্ষেত্ৰতে হক বা লেন্সখনৰ ক্ষেত্ৰতে হক হি সদায় ফিক্স থাকে হি কেতিয়াও চেঞ্জ নহয় কিন্তু যদি আমি লক্ষ্য বস্তু দূৰত্বটো চেঞ্জ কৰি দিও তেনেহলে প্ৰতিবিম্ব দূৰত্বটো চেঞ্জ হৈ যাব পাৰে কিন্তু ফোকাসটো সদায় একেই থাকিব এতিয়া চোৱা আমি যদি এইখন লেন্স ইউজ কৰিছো মানে কনভেক্স লেন্স ইউজ কৰিছো কনভেক্স লেন্সে সদায় সোঁফালৰ ফোকাসটোৰে পাৰ হৈ যায় সেই কাৰণে ফোকাসৰ যেটো ডিসটেন্স আছে ফোকাসৰ ডিসটেন্সটো পজিটিভ হ'ব কাৰণ হি সোঁফালৰ ফোকাসটোৰে পাৰ হৈ গৈছে পজিটিভ হ'ব কাৰ কাৰণে পজিটিভ ফৰ কনভেক্স বা উত্তল দাপনৰ কাৰণে পজিটিভ হ'ব আৰু কনভেক্স লেন্সে কনকেভ লেন্সে যেহেতু হি কি কৰে ই এফালে পাৰ হৈ যায় আৰু ই বাওফালৰ ফোকাসটোৰে ব্যৱহাৰ কৰা হেন লাগে সেই কাৰণে ফোকাসটো নিগেটিভ হ'ব ফৰ অবতল দাপন বা দাপন অবতল লেন্স নিগেটিভ হ'ব ফৰ কনকেভ লেন্স কনভেক্স লেন্স বুজি পালা মই আকৌ সামাৰাইজ কৰি দিছো লেন্সৰ ক্ষেত্ৰত ইউ ভ্যালু সদায় নেগেটিভ এফ এৰ ভ্যালু পজিটিভ হ'ব ফৰ কনভেক্স বা উত্তল লেন্সৰ কাৰণে আৰু নেগেটিভ হ'ব অবতল লেন্স বা কনকেভ লেন্সৰ কাৰণে আৰু ভি ভ্যালু ৰিয়েল হ'ব যদি ৰিয়েল হয় তেন্তে সদায় পজিটিভ হ'ব কাৰণ হি সদায় সোঁফালে প্ৰডিউস হ'ব আৰু যদি ভাৰ্চুৱেল হয় হি নেগেটিভ হ'ব ঠিক আছে ধৰিব পাৰিলা এতিয়া আমি মিৰৰ ফৰ্মুলা আৰু বিবৰ্ধনৰ ফৰ্মুলাটো বিষয়ে আলোচনা কৰিম ঠিক আছে এতিয়া মই তোমালোকক লেন্স ফৰ্মুলা আৰু বিবৰ্ধন সম্পৰ্কে আলোচনা কৰিম লেন্স ফৰ্মুলাটো হৈছে 1/v minus 1/u is equal to 1/f য'ত v হৈছে লক্ষ্য প্ৰতিবিম্বৰ দূৰত্ব u হৈছে লক্ষ্য বস্তুৰ দূৰত্ব আৰু f হৈছে ফোকাসৰ দূৰত্ব আৰু তাৰ বিবৰ্ধন বা ম্যাগনিফিকেশনটো হৈছে যেটো প্ৰতিবিম্বৰ গঠন হ'ব সেই প্ৰতিবিম্বৰ লক্ষ্য বস্তুতকৈ কিমান সৰু বা কিমান ডাঙৰ তাক ম্যাগনিফিকেশন বা m এৰে বুজোৱা হয় and which is equal to v by u আৰু ম্যাগনিফিকেশনৰ ভ্যালুটো আৰু এটা ভ্যালু আমি পাব পাৰো that is equal to h dash by h য'ত h dash হৈছে প্ৰতিবিম্বৰ উচ্চতা আৰু h হৈছে লক্ষ্য বস্তুৰ উচ্চতা আমি দুইটাকে যদি একেলগ কৰো তেনেহলে আমি লিখিব পাৰো m is equal to v by u is equal to h dash by h এটো খুব এটা ইম্পৰ্টেন্ট ফৰ্মুলা আমি যি কোনো নিউমেৰিকেল সাম যেতিয়া কৰিম তেন্তে আমি এইকিটা ইউজ কৰিব লাগিব আমি তোমালোকে হয়তো বুজি পালা আমি নেক্সট ক্লাছত উত্তল অবতল লেন্স আৰু দাপুনৰ আমি কিছুমান প্ৰবলেম সলভ কৰিম ঠিক আছে হ'ব ধন্যবাদ